একদম কাপোৰ কানি এগালমান পিন্ধি লৈছোঁ দেখিছেনে বাৰু আজি লৈছোঁ এটা খুব শুভ কামত আমি গৈ আছোঁ শিৱসাগৰ অভিমুখে আৰু আমাৰ লগতে আমাৰ সহযাত্ৰীসকল দেখিছেনে আপোনালোকে এটি বহুত ডাঙৰ অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ আৰু কোন কোন গৈছে আমাৰ লগত আমাৰ দলটোত আপোনালোকক দেখাম দেখিছেনে তালৈ এটা উপহাৰো লৈ গৈছোঁ সেই যিগৰাকী বাইদেউ আমাৰ লগত সহযোগিতা কৰিছে মানে আমাক যিটো বাট দেখুৱাইছে সেই বাট দেখুৱাৰ মূলৰ যিগৰাকী ব্যক্তি তেখেতৰ কাৰণে আমি কেইটামান উপহাৰ লৈ গৈছোঁ এখনি শুভেচ্ছা পত্ৰ তাৰ পাছতে এখন সফুৰা আৰু এখন চেলেং আৰু এইখিনি লৈ লগতে আকৌ আমি বেনাৰ বনাই লৈছিলোঁ 4খন গাড়ী যেটো আমাৰ 4খন গাড়ীৰ কাৰণে 4খন বেনাৰ বনাই লৈছিলোঁ আৰু আমাৰ সতীৰ্থ বহুত কেইগৰাকী সেইকাৰণে আমি 4খন গাড়ী ভাড়া কৰি লৈছিলোঁ কোন কোন গৈছে মোৰ ভিডিঅ'বিলাকত সকলোখিনি আপোনালোকে দেখিব মই এফালৰ পৰা দেখুৱাই গৈ থাকিম আৰু ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে চাবলৈ পাব বলক তেতিয়াহ'লে আজি ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ এয়া আমাৰ আৰম্ভণি যাত্ৰাৰ গতিকে সকলোখিনি মিলি বহি লৈ এতিয়া আমি গৈ থাকিম শিৱসাগৰ অভিমুখে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে হ'লে বলকচোন আজি ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ আৰু আমি যাত্ৰা কৰোঁ শিৱসাগৰ অভিমুখে আৰু তাত কি হ'ব সকলোখিনি আপোনালোকক দেখাম যেটো আমি দিহানামৰ প্ৰতিযোগিতা চৰি নহয় অনুষ্ঠানৰ বাবে গৈ আছোঁ তালৈ আপোনালোকক লৈ যাওঁ মই এইটো লৈ লৈছোঁ দেই তাতে পিন্ধি নতুন বাইদেউগৰাকী মই ব্লগ বনাই আহিছোঁ দেই এয়া আমাৰ নতুন বাইদেউ আমি লগ পাইছোঁ দীপালী বাইদেউ জোনালী বাইদেউৰ ভণ্টি হয় নাই শিৱসাগৰ গোলাঘাটত আৰু এতিয়া ইয়াত উঠিছে চাৰিঙত উঠিছে আৰু আমি অৱশেষত মূল গন্তব্যস্থান পালোহি আৰু এতিয়া আমি দিহানাম পৰিৱেশন কৰিবৰ বাবে এয়া ৮,৮৮৮ গৰাকী মহিলাৰ সৈতে শাৰী পাতি বহিবলৈ চেষ্টা কৰিম আমি আহি পোৱা অকমান দেৰি হ'ল আমি বহুত পিছত বহিবলৈ পাইছোঁ তথাপিতো বেয়া লগা নাই যেতিয়া মানে সোমাইছোহি শুদ্ধতাৰ আচল পাৰি থোৱা একদম বগা চাৰিওফালে বগা কি
কি সুন্দৰ এটা মনোৰম দৃশ্য এই পৰিৱেশ যি বাস্তৱত দেখিছে সিয়ে বুজি পাব মূল তোৰণভাগৰ মাজলৈ কাষলৈ আহিলোঁ যেহেতু নিৰ্মলা বাইদেউক অকণমান লগ পাম বুলি উপহাৰকেইটা চঞ্জাবলৈ তাৰ মাজতে আকৌ অখিল গগৈ ডাঙৰীয়াৰ ভাষণকেইটাও শুনি ভালেই লাগিলে মূল তোৰণভাগৰ কাষতে আকৌ ইয়াৰ দুখনকৈ প্ৰতিষ্ঠা কৰি দিছিল এদিনৰ কাৰণে হ'লেও শংকৰী কলাকৃষ্টি যি নিদৰ্শন তাতো ধুনীয়াকৈ প্ৰকাশ কৰা আছে শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত আমি যি দিহানামৰ কাৰণে গৈছিলোঁ অৱশেষত আমাৰ দিহানাম গোৱা হ'ল আৰু এতিয়া আমি শুনি আছোঁ যি ৰেকৰ্ড কৰিছে মানে অসম ৰেকৰ্ড অসম বুক অফ ৰেকৰ্ড তিনিটাকৈ একেলগতে ৰেকৰ্ড কৰিছে तो और खास करके दो चार लोगों को बहुत ही मुश्किल में गर्मी होने के बावजूद आप लोगों ने सुबह से और इतना बढ़िया परफॉर्म कोई लोग बेहोश हो गए बहुत धन्यवाद बहुत मेहनत की आप लोगों ने और काफी देर रुकना पड़ा और हमारे यहाँ गुरुजी भी आए थे मुझे सिस्टमेटिक तरीका से मैं सोच रहा था कि छोटा सा स्पीच रखूँ गुरुजी के जब उनके ये संभव नहीं हुआ गुरुजी चले गए बहुत अच्छा है ये नेशनल रिकॉर्ड एंड वर्ल्ड रिकॉर्ड हो सकता है एक तो हो गया मैक्सिमम नंबर ऑफ लेडीज सिंगिंग एंड टू मैक्सिमम लेडीज क्लैपिंग देयर हैंड्स सो विद द रिदम इतना रिदम के साथ वो तालियां बजाते हैं देख रहा था और मैं भी I don't know if you're anybody looking at me मैं भी ना वो कोशिश कर रहा हूँ I was trying to copy it but it was so
interesting, everybody, most of them were smiling. Thank you, it was interesting and also very powerful. और ये जो ग्रुप है जिन्होंने ऑर्गेनाइज किया है और हाँ जुगलबंदी सांस्कृतिक ग्रुप जो है उन्होंने अपनी मेहनत करके इसे इवेंट ऑर्गेनाइज करना आसान काम नहीं था और मौसम ने भी साथ दिया देखिए गर्मी है ठीक है मगर बारिश नहीं है बहुत ज़्यादा गर्मी भी नहीं है ना हम बोल सकते हैं कि 99% जो है मौसम ने साथ दिया ओके ठीक है अगर आप फिर कभी भी प्रोग्राम होगा फिर इस तरह असम के ये शिक्षक बेटी कभी आना चाहते हैं थैंक यू जय आई असम সকলো আয়ে মাতৃসকললৈ আমি উপহাৰ কৰিছোঁ অসমত দিহানামত নিৰ্মলা বাইদেউৰ ব্যৱস্থাপনাৰে অসমত এইবাৰেই প্ৰথম দিহানামৰ ৰেকৰ্ড কৰিছে অসম বুক অফ ৰেকৰ্ড আৰু এই ৰেকৰ্ড তিনিটা হৈছে গোৱাত ক্লেপ মানে চাপৰি তিনিটা চাপৰি আৰু দিহানামৰ শিৱসাগৰ পুৰণি ফুকন ষ্টেডিয়ামত আমি কালি সোনকালে ভাত খালোঁ দেই ভাল লাগিছে দিহানাম গাই আছোঁ কিন্তু এনেদৰে এটা পৰিৱেশ পোৱাটো যথেষ্ট কঠিন য'ত আমি ৫,৫৫৫গৰাকী মহিলাৰ বাবে গৈছিলোঁ কিন্তু পালোঁ ৮,৮৮৮গৰাকী মহিলা তাৰ পাছত আকৌ শুনিলোঁ যেতিয়া কাউণ্টিং কৰিলে তেতিয়া ১০,৬০০ মহিলাই একেলগে দিহানাম ভাগি পৰিৱেশন কৰিলে আৰু আমাৰ সহযাত্ৰী মানে সতীৰ্থসকলৰ মুখত কি সুন্দৰ হাঁহি দেখিছেনে পুৱা ঘৰৰ পৰা ওলাই যাওঁতে যি খালোঁ কিন্তু পেকেট লাঞ্চ দিছিলে সেইখিনি আমি খোৱা নহ'লে সেইকাৰণে নিজৰ পেটৰ ভোক মৰিবৰ বাবে হোটেল বা ধাবাত সোমাই সকলোৱে ভাগে ভাগে নিজে নিজে যি খাইছে আমি পৰঠা খাই ল'লোঁ ধাবাত সোমাই তাৰপাছত আকৌ ঘৰলৈ কিবা এটা নানিলেও নহ'ব সেইকাৰণে মিঠাই লৈ আহিলোঁ চুইট এণ্ড স্নেক্সত সোমাই লৈ এইফালে মিঠাই কিনিলোঁ আৰু মিঠাই কিনাৰ পাছত আকৌ ঘৰ অভিমুখে ৰাওনা হ'লোঁ আৰু ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিলোঁ আকৌ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ শ্ৰীমন্ত শংকৰ কৰুণা সাগৰ তুমি ভকতৰে প্ৰাণ তোমাৰ চৰণে পখিলো শৰণে জানি গুৰু নাইয়ান হে ৰাম ৰাম শ্ৰীমন্ত শংকৰ কৰুণা সাগৰ তুমি ভকতৰে প্ৰাণ তোমাৰ চৰণে পখিলো শৰণে জানি গুৰু নাইয়ান হে ৰাম ৰাম নৱবিধ ভক্তি নামে হে মুকুতি কলিকালে আনো নাই হে ৰাম নাম কীৰ্তন কৰিয়া অপ্ৰয়াসে গতি
দিনো তোমাৰ